নমস্কাৰ শিক্ষাৰ্থীসকল এই কক্সালে স্বাগতম জনাইছো আশা কৰো তোমালোক ভালে আছা আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ তৃতীয়টি পাঠ পুথি অধ্যয়নৰ প্ৰশ্নসমূহ ছাত্ৰ ছাত্ৰীসকল ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহ নিশ্চয় তোমালোকে দেখা পাইছা কিছু প্ৰশ্ন আমি আগৰ ভিডিঅটোত আলোচনা কৰিছো আজি আমি ৰৈ যোৱা প্ৰশ্নসমূহ আলোচনা কৰিম 4 নম্বৰ প্ৰশ্নৰ পৰা আজি আমি আলোচনা কৰিব ওলাইছো 4 নম্বৰ প্ৰশ্নটোত কি আছে চোৱাচোন আৰ্হিটোত দেখুৱাৰ দৰে তলৰ বাক্য কেইখাৰীৰ ভাৱ বহলাই লিখিব দিছে গতিকে ইয়াতে এটা আৰ্হি দিয়া আছে আৰ্হিটো আমি ফাৰ্ষ্টতে পঢ়ি লওঁ পঢ়নৰ পৰা দূৰৰ মানিক হাততে পোৱা যায় মানিক হৈছে সোণ ৰূপ হীৰাৰ দৰে এবিধ বহুমূলীয়া বস্তু ইয়াক আমি সততে লাভ কৰিব নোৱাৰো পাত্তিত মানিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখাসমূহক কোৱা হৈছে আন আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰ পৰাই জানিব পাৰো পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিলে দূৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে আনহাতে খৰচ আৰু পৰিশ্ৰমো নহয় ঘৰত থাকিয়ে তেওঁলোকৰ জ্ঞান গৰ্ভ কথাবোৰ জানিব পাৰো সেইবাবে দূৰৰ মানিক সদৃশ জ্ঞানসমূহ পঢ়নৰ পৰা হাততে পোৱা যায় বুলি বাক্য শাৰীৰ জৰিয়তে বুজোৱা হৈছে গতিকে এই দফাটো আমি পঢ়িলো ইয়াৰ পৰা কিছু প্ৰশ্ন দিয়া হৈছে সেই কিছু প্ৰশ্নখিনিক আমি বহলাই লিখিম পুথি বিদ্যা থুপাই থোৱা ধনৰ নিচিনা এটো আমাক বহলাই লিখিব দিছে আমি কি বুলি লিখিব পাৰো চোৱাচোন যেতিয়া কোনোবাই কষ্ট কৰি আৰ্জন কৰা ধন জুগুতাই ৰাখে আৰু সেই ধন বেলেগে যদি উপভোগ কৰে তেতিয়া সুবিধা লাভ কৰা জনৰ কষ্ট নকৰাকৈ লাভ হয় ঠিক সেইদৰে পুথিকো লোকে থুপাই থোৱা ধনৰ দৰে বুলি কৈছে হয়নে যেতিয়া কোনো লোকে যদি কষ্ট কৰা ধন হয়নে আমি পাই যাও হয়নে নহয় তেতিয়া আমি যদি বিনা কষ্ট কৰি পেলাই আমি সেই ধন উপভোগ কৰিব পাৰো তেতিয়া কিমান লাভ হ'ব পাৰে গতিকে পুথিকো সেই ধনৰ লগত কি কৰিছে তুলনা কৰিছে এখন পুথিত লিখকজনৰ চিন্তা চৰ্চা খিনিক ধনৰ লগত তুলনা কৰিছে আৰু পুথিখনক তাত সেই লেখকজনৰ চিন্তা চৰ্চা সমূহ থুপাই থোৱা হৈছে বুলি কোৱা হৈছে ঠিক আছে গতিকে আমি সেই থুপাই থোৱা বিদ্যা যিহেতু লিখকজনে তাতে থুপাই থৈছে তেওঁৰ চিন্তা চৰ্চাখিনি কোনো কষ্ট নকৰাকৈ পঢ়ি সুবিধা লাভ কৰিব পাৰো হয়নে গতিকে আমি কোনো কষ্ট নকৰাকৈ সেই কিতাপখন পঢ়ি পেলাই লিখকজনৰ আমি ধনখিনি মানে লিখকজনৰ বিদ্যাখিনি আমি লাভ কৰিব পাৰো তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আমি পিছত দিছে বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা ঠিক আছে এটো আমি বহলাই লিখো আহাচোন যিমানে ধন আৰ্জন কৰিবলৈ মূলধন লাগে তেনেদৰে বিদ্যা অৰ্জন কৰিবলৈ মূল বিদ্যা লাগে যাৰ মূলধন বেছি সি বেছি ধন উপাৰ্জন কৰিব পাৰে তেনেদৰে যাৰ মূল বিদ্যা বেছি সি অধিক বিদ্যা লাভ কৰিব পাৰে ঠিক আছে গতিকে বিদ্যা অৰ্জনৰ প্ৰণালীটো আমাৰ ধন অৰ্জনৰ প্ৰণালীৰ লগত তুলনা কৰিছে যাৰ মূলধন বেছি সি ধন বেছিকে উপাৰ্জন কৰিব পাৰে আৰু যাৰ বিদ্যা বেছি মূল বিদ্যা বেছি সি বেছিকৈ জ্ঞান অৰ্জন কৰিব পাৰে হ'ব সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে বহলাই লিখো আহাচোন মানুহে যিসকলৰ লগত সদায় উঠা বহা কৰে তেনে মানুহৰ স্বভাৱ চৰিত্ৰ তেওঁৰ ওপৰত প্ৰভাৱ পেলায় ভাল সংগত থাকিলে মানুহ ভাল হয় বেয়া সংগত থাকিলে বেয়া হয় আমি আগতেও কৈ আহিছো যে যেতিয়া মানুহ এজন ভাল সংগত থাকে তেতিয়া মানুহজনৰ স্বভাৱটো সেই ভাল মানুহজনৰ দৰে হ'বলৈ ধৰে আৰু বেয়া সংগত থাকিলে বেয়া মানুহজনৰ দৰে তেখেতৰ চিন্তা চৰ্চা হ'ব পাৰে গতিকে ভাল সংগত থাকিলে ভাল মানুহ আৰু বেয়া সংগত থাকিলে বেয়া মানুহ হ'ব পাৰে সেইদৰে ভাল পুথি পঢ়িলে ভাল চিন্তা চৰিত্ৰৰ বিকাশ ঘটে যি এক প্ৰকাৰৰ সৎসংগটো হোৱা যেন সদৃশ হয় ঠিক আছে গতিকে ভাল পুথি আমি যদি পঢ়ো তেনেহলে আমাৰ ভাল সংগত থকা যেন অনুভৱ হয় গতিকে ভাল পুথিৰ জৰিয়তে আমাৰ স্বভাৱ চৰিত্ৰ ভাল হোৱাৰ পথ মুকলি কৰে
5 নম্বৰ প্ৰশ্নটো কি দিছে চোৱাচোন ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয় পাঠটোৰ আধাৰত কথাষাৰ বহলাই লিখা অলপ আগতে আলোচনা কৰিছোৱে এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো কিদৰে লিখিব পাৰো পুথি পাঠ মানুহৰ মন মানসিকতা আৰু স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় এখন পুথি পঢ়িলে তাৰ পৰা আমি বহুত বিকাশ সাধন হয় মানুহৰ আমাৰ মানসিকতাও সলনি হয় ঠিক আছে যিয়ে পুথি লিখে তাৰ চিন্তা চেতনা স্বভাৱ চৰিত্ৰ পুথিত প্ৰকাশ পায় গতিকে লেখকজনৰ যিখিনি চিন্তা হয় চেতনা হয় বা স্বভাৱ চৰিত্ৰ হয় তেহেতৰ এই ভাৱধাৰাবিলাক কিতাপখনত ওলাই হয়নে নহয় গতিকে প্ৰকাশ পায় বুলি কৈছে লেখকজনৰ চিন্তা চেতনা স্বভাৱ চৰিত্ৰবিলাক সেই পুথি পঢ়ুতাই যেনে চিন্তা ভাৱনা গঢ়ে সেয়ে তেওঁৰ মনত গঢ়ি উঠে গতিকে যিয়ে কিতাপখন পঢ়ে সেই কিতাপখনৰ জৰিয়তে লিখকজনৰ যিখিনি চিন্তা চৰ্চা আছে সেইখিনি তেখেতৰ মাজলে আহিব পাৰে সেয়ে যদি যিজনে ভাল পুথি পঢ়ে তেন্তে সি ভাল চিন্তা চৰিত্ৰৰ সৎ সংগত থাকে আৰু ভাল গুণেৰে ভৰা হয় ঠিক আছে গতিকে যিজনে ভাল পুথি পঢ়ে তেখেতে সেই লেখকজনৰ ভাল চিন্তা চৰিত্ৰৰ লগত থকা যেন অনুভৱ হয় সংগত থকা যেন ভাৱ হয় কিন্তু যদি বেয়া পুথি পঢ়ে তেন্তে বেয়া চিন্তা আৰু চৰিত্ৰৰে ভৰি পৰে সেয়ে পুথি বাছনি কৰি পঢ়াটো অতি জৰুৰী গতিকে পুথিখন নিৰ্বাচন কৰিবৰ কাৰণে আমি চিন্তা কৰিব লাগিব কিতাপখন ভাল হয় নে বেয়া হয় গতিকে বাছনি কৰোঁতে আমি সাৱধান হ'ব লাগিব কাৰণ কিতাপখনৰ জৰিয়তে আমাৰ বহু বিকাশ হ'ব পাৰে আমি ভাল সংগতো থকা অনুভৱ হ'ব পাৰে বেয়া সংগতো থকা অনুভৱ হ'ব পাৰে আৰু সেই হিচাপে আমাৰ পৰিৱৰ্তন ঘটিব পাৰে গতিকে আমি ভাল পুথি পঢ়িলেহে আমাৰ স্বভাৱ চৰিত্ৰ ভাল হ'ব আৰু বেয়া পুথি পঢ়িলে আমাৰ স্বভাৱ চৰিত্ৰ বেয়া হ'ব গতিকে আমি কিতাপ পঢ়োঁতে বাছনি কৰোঁতে আমি ভালদৰে মন কৰিব লাগিব যে আমি ভাল পুথি পঢ়িছোঁ নে বেয়া পুথি পঢ়িছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এইখিনি প্ৰশ্ন আলোচনা কৰিলোঁ অহা ক্লাছত আমি বাকি প্ৰশ্নখিনি আলোচনা কৰিম ইমান সময় তোমালোকে মোক সহযোগিতা কৰাৰ কাৰণে তোমালোকলৈ ধন্যবাদ থাকিল আজিলৈ সামৰিছোঁ নমস্কাৰ